নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ তৰফৰ পৰা ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল বহুত দিন পিছত তোমালোকৰ মাজত উপস্থিত কৰিবলৈ ওলাইছোঁ এটা নতুন ভিডিঅ'। ছাত্ৰ ছাত্ৰীসকল হয়, আজিৰ দিনটোত সমাপ্ত হ'ল HS 2025 যিটো পৰীক্ষা আছিলে। আজিৰ দিনটোতে সমাপ্ত হ'ল। আজি অন্তিমটো পৰীক্ষা অনুষ্ঠিত হ'ল HS চূড়ান্ত পৰীক্ষাৰ 2024-25 বৰ্ষৰ। আৰু ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিবলৈ ওলাইছোঁ যে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা ইতিমধ্যে যিহেতু নতুন নটিচ জাৰি কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024-25 বৰ্ষত HS বা মেট্ৰিক পৰীক্ষা দিলে সেইসকল ছাত্ৰ ছাত্ৰীৰ পাছৰ মাৰ্কৰ ফৰ্মুলাটো বেলেগ, যিহেতু নতুন নিয়মত অনুষ্ঠিত হ'ল আৰু বহু ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিব। কিয় ফেইল কৰিব আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টোত অন্তিমটো সময়লৈকে চাবা, ভিডিঅ'টো শেষলৈ চাবা, তেতিয়া তোমালোকে ভিডিঅ'টোৰ উমান পাবা। ছাত্ৰ ছাত্ৰীসকল হয়, 2024-25 বৰ্ষত যিটো মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ল বহু ছাত্ৰ ছাত্ৰী ফেইল কৰিব, কিয়নো তোমালোকৰ পাছ মাৰ্কৰ ফৰ্মুলা ওপৰত তোমালোকে স্ক্ৰীনৰ পিনে দেখুওৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ কোনোবাই 12 MCQ পোৱা, 12 মাৰ্কছ MCQত পোৱা বা 45 মাৰ্কছ যদি তুমি থিয়ৰীটো পোৱা, তথাপি 57 পাই তুমি ফেইল কৰিবা, কিয়নো MCQত তোমালোকে পাছ কৰাটো জৰুৰী, ইফালে থিয়ৰীত পাছ কৰাটো তোমালোকে জৰুৰী, তোমালোকে পাছ কৰিবই লাগিব। চ' তোমালোকে মিনিমাম MCQত 14 মাৰ্ক পাব লাগিব আৰু থিয়ৰীত তোমালোকে 14 মাৰ্ক পাব লাগিব, তেতিয়াহে তোমালোকে পাছ কৰিবা। যদি তোমালোকে ইফালে বেছি মাৰ্ক পোৱা, এফালে কম মাৰ্ক পোৱা, তথাপি তোমালোকে ফেইল কৰিবা। এইটো হ'ল মেট্ৰিক পৰীক্ষাৰ্থীসকল 2024-25 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে সেইসকলৰ কাৰণে এইটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বেয়া খবৰ, কিয়নো বহুত ছাত্ৰ ছাত্ৰী ফেইল কৰিব। ইফালে HSৰ এক্সাম সমাপ্ত হৈছে আজি। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তোমালোকৰ এটা কিতাপৰ লিংক দিয়া হৈছে। যিসকল ছাত্ৰ ছাত্ৰী এবাৰ মেট্ৰিক দিবা বা যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছ কৰিছা সেইসকল ছাত্ৰ ছাত্ৰী, কিয়নো তোমালোকৰ এডমিশ্যন ল'ব লগা হ'ব HS ফাৰ্ষ্ট ইয়েৰত, তোমালোকে HS ফাৰ্ষ্ট ইয়েৰৰ কিতাপসমূহ ক্ৰয় কৰিবলৈ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে, সেইটোত গৈ তোমালোকে ক্লিক কৰি তাৰ পৰা কিতাপসমূহ ক্ৰয় কৰি তোমালোকে ভাল এটা প্ৰিপাৰেশ্যন চলাই যাব পাৰা। আৰু ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইটোৱে আছিলে।